বাক্সাৰ বংশীবাৰীত বিশ্ব মহাবীৰ চিলাৰায় ৫১৫তম জন্মজয়ন্তী উদযাপন বিশ্ব মহাবীৰ চিলাৰায় ৫১৫তম জন্মজয়ন্তী উদযাপন কৰা হয় বাক্সা জিলাৰ বংশীবাৰীত সদৌ বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা বাক্সা জিলা কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ কাৰ্যসূচী বিশ্ব মহাবীৰ চিলাৰায় অসামান্য বীৰত্ব আৰু ত্যাগক স্মৰণ কৰি বাক্সা জিলাৰ বংশীবাৰীত জাক জমকপূৰ্ণভাৱে উদযাপন কৰা হয় তেওঁৰ ৫১৫তম জন্মজয়ন্তী অনুষ্ঠানটোত অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তিও উপস্থিত থাকে বক্তাসকলে চিলাৰায় বীৰত্ব আৰু সামৰিক কৌশল আৰু সমাজৰ বাবে তেওঁ দিয়া অৱদানৰ বিষয়েও ব্যাখ্যা কৰে এই উৎসৱৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত মহাবীৰ চিলাৰায়ৰ জীৱন আদৰ্শ প্ৰচাৰ কৰাৰ এক প্ৰচেষ্টা গ্ৰহণ কৰা হয় বাক্সাৰ বংশীবাৰীত অনুষ্ঠিত এই অনুষ্ঠানত স্থানীয় ৰাইজৰ মাজতো যথেষ্ট উদ্দীপনাৰ সৃষ্টি হয় গোবৰ্ধনৰ পৰা সন্তোষ গুৰৰ ৰিপৰ্ট নিভাজ অসম লাইভ সকলো ফালৰ পৰাই যাতে ঈশ্বৰে বিশ্ব মহাবীৰ চিলাৰায়ৰ ধন্যবাদ থাকিল বিশ্ব মহাবীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পক তেখেতক মাল্যৰ্পণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ সদৌ বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু মহিলা সমিতি আৰু ভাই ভনী পিতৃ মাতৃসকল জাতীয় উদযাপন কৰা হয়তো জীয়াই থাকিলে হয়তো মই তেখেতৰ অৱদান গোটেই বিশ্বতে চিৰযুগমীয়া হৈ থাকিব আৰু তেনেকুৱা একজন মহান ব্যক্তিক মই মাল্যাৰ্পণ কৰিব পাই ময়ো নিজকে ধন্যবাদ দিছোঁ মই ধন্যবাদ বুলি অনুভৱ কৰিছোঁ গতিকে আপোনালোকক খুলি দিয়ে হেৰি